Good evening, guys. পুনৰ সুযোগ জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমি ভালে আছোঁ আৰু এতিয়া দেখিছে আজি হৈছে ছানডে আৰু ছানডে ইভিনিঙত আমি অকণমান ক'বালৈ ওলাই যাওঁ এয়া আহি আছে মাইনা আৰু এওঁ আৰু আজি চাওক আমি কোনো ধৰণৰ গাড়ী চাড়ী লৈ আহিব পৰা নাই আৰু আজি আমাৰ ইভিনিং ৱাক টাইপ হৈ যাব তেনেকৈ পেডেল চলি আহিছোঁ চাওক খোজকাঢ়ি আহি আছোঁ এনেকৈ আৰু কাৰণ ৱেডাৰটো বহুত বেয়া চ' এনেকৈ আহি আছোঁ আৰু ভালো লাগিছে কিয়নো ছানডে যিহেতু ছানডে স্পেচিয়েল বহুত কিবা কিবি খাৱা হয় ন তো খাৱাখিনি অলপ হজম হৈ যাব আৰু এওঁলোকক দেখাই আছোঁ চাওক চাওক মামা এইফালে মোককৈ জানো তো বেছিকৈ দেখাই নাথাকোঁ বিকজ আন্ধাৰ লাইট আছে যদিও আন্ধাৰ হৈ আছে অলপ চব গৈ দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ দেই কিন্তু আপোনালোকে ভিডিঅ'টো অকল স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বিকজ আজি মই কিবা এটা বস্তু ক'বলৈ বিচাৰি আছোঁ যিটো বস্তু মই বহুত আগতে ক'ব লাগিছিলে বা শ্বেয়াৰ কৰিব লাগিছিলে চ' সেইখিনি বস্তু আজি শ্বেয়াৰ কৰি দিম বুলি ভাবি আছোঁ তো চাই থাকক ৰাস্তা একদম চুনচান লাগিছে ন এনেকৈ মানুহ ওলাইছে পাই মাইনাৰ মুখটো ঘূৰোৱা নাই যিহেতু ৱেডাৰটো বেয়া চ' ফাৰ্ষ্টতে ভাবিলোঁ ঘুগুনিয়ে খাই লোৱা যাওক আৰু এয়া খাবলৈ ৰৈ গ'লোঁ আমি ঘুগুনি খাই আহি অলপ দূৰ ভাবিলোঁ ৱাক কৰোঁ আৰু ৱাক কৰি থাকোঁতে আহি পালে প্ৰচণ্ড বৰষুণ আৰু এই প্ৰচণ্ড বৰষুণৰ মাজতে কিবা কৰি আহি পালোঁ এখন ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টত আমি বহি পেলাই আছোঁ মানে অলৰেডি অৰ্ডাৰ দিয়া হৈ গৈছে আৰু এয়া আমাৰ অৰ্ডাৰ যি দিছিলোঁ আহি পাই গ'ল আমি এতিয়া বহি আছোঁ ৰেষ্টুৰেণ্টত আৰু অৰ্ডাৰ কৰিছিলোঁ কিবাকিবি চ' খাৱা আহি পাই গ'লি আৰু এতিয়া খাই লওঁ আৰু এইটো একদম ঠাণ্ডা হয় ৱেডাৰটো বেয়া অলপ ঠাণ্ডাও লাগিছে গৰম হৈ আছিলে সুবিধা ঠাণ্ডা লাগিছে বহুত ভাল লাগিছে ঠাণ্ডা হোৱাৰ কাৰণে আৰু আমি চব এনেই ওলাইছিলোঁ আহি পেলাই ৰেষ্টুৰেণ্টখন পালোঁ চ' খাৱা আৰু মাইনাক মানে এওঁ লৈ আছে চ' খাৱা ষ্টাৰ্ট খোৱা হৈ গ'ল আৰু এতিয়া আমাৰ দুই এপদ যি লাগতিয়াল বস্তু কিনিব লগা আছিলে সেয়া কিনি ল'লোঁ আৰু এতিয়া এনেদৰে আমি খোজকাঢ়ি আহি ঘৰ পাই গ'লোঁ আৰু ৰিয়েলি খুব এনজয় কৰিলোঁ গুড মৰ্ণিং গাইজ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমিও ভালে কুশলে আছোঁ আৰু পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ মোৰ পিছৰ পাৰ্টটোলৈ আচলতে মই ছানডে মানে যোৱাকালি ছানডে আছিলে চ' ছানডে মই গোটেই বস্তুখিনি বনাই পেলাই কালি আপলোড কৰি দিম বুলি ভাবিছিলোঁ আৰু ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য আছিলে সেইটো হৈছে কি মই আচলতে মোৰ পৰিচয়টো দিয়া হোৱা নাছিলে মানে মোৰ নাম মোৰ গোটেই বস্তুখিনি মোৰ দিয়া হোৱা নাছিলে গতিকে মই যদি ক'ৰবাত ওলাই যাওঁ চ' মানুহৰ খেলিমেলি লাগে মোৰ নামটোক বেলেগ এটা বুলি কয় এনেকৈ মানে কৈ আপুনি আমুক তামুক বেলেগ এটা নামেৰে ক'বলৈ বিচাৰে তেতিয়া মোৰ হাঁহি উঠে তো যি নহওক এতিয়া তেতিয়া মোৰ মাইণ্ডত ক্লিক কৰিছে আচলতে মোৰ এইটো ভুল হৈ আছে যে মই মোৰ নামটো কৈ দিয়া নাই কিন্তু আচলতে কি হয় মই মানে ভাবাও নাই যিসকলে চিনি পায়তো জানেই আৰু ন মোৰ নামটো দি পেলাই মোৰ গোটেই ইউটিউব চেনেলটো খোলা হৈছে চ' আৰু সেনেকে আৰু স্ক্ৰীণত আহি যায় ন তো সেইকাৰণে মই মানে ভাবা নাই আৰু যে মই আকৌ বেলেগকে ক'ব লাগিব কিন্তু যি নহওক আচলতে মোৰ সেইটো ভুল আছিল তাৰ কাৰণে ৰিয়েলি চৰি চ' মই এতিয়া ক'বলৈ বিচাৰিছোঁ আৰু কালি যে আমি গোটেই বস্তুখিনি নিদিলোঁ কিয় কালি বহুত ৱেডাৰটো বেয়া আমি অকণমান ওলাই গৈছিলোঁ কিন্তু গৈ যেনে তেনে আহি ঘৰ পালোহি আৰু চ' আহি বেবী আছে চবখিনি কৰি মেলি লৈ আৰু মানে টাইম নহ'লে বা মোৰ মনো নহ'লে কৰিবলৈ চ' আজি ভাবিলোঁ যেতিয়া এওঁলোকে অফিচলৈ গ'ল তাৰপিছত এতিয়া আৰু ফ্ৰী চ' এতিয়া কৰি দিওঁ যি নহওক এতিয়া মেইন কথালৈ আহোঁ এতিয়া মেইন কথাটো হৈছে মোৰ পৰিচয়টো দিবলৈ গ'লে ফাৰ্ষ্টতে ক'ব লাগিব মোৰ নামটো হৈছে শ্ৰী নীলাক্ষী শইকীয়া আৰু মোৰ ঘৰ মানে মোৰ মাৰ ঘৰ হৈছে অৰিজিনেলি নগাঁও মানে মোৰো ঘৰ আৰু মোৰ মা ঘৰ চ' নগাঁও হয় আৰু নগাঁওখন সঁচাই খুব ধুনীয়া আৰু যিসকল নগাঁৱৰ বাসিন্দা হয় তেওঁলোকেতো জানেই আৰু যিসকলে বাকীসকলে দেখিছে ভিডিঅ'ত বা গৈছে বা মিতিৰ আছে মানে ৰিলেটিভছ আছে কাজিন আছে চ' তেওঁলোকেতো গম পাবই তালৈ গ'লে কেনেকুৱা হয় সঁচাই বহুত মানে ধুনীয়া হয় আৰু বহুত ভাল আৰু সকলো ফালৰ পৰাই ভাল আৰু আমি গৌৰৱ কৰিব পাৰোঁ যে আমি নগাঁৱৰ মানুহ
তো মই এতিয়া বিবাহ সূত্ৰে হৈছো গুৱাহাটীৰ বাসিন্দা যেটো মোৰ হাজবেণ্ডৰ ঘৰ গুৱাহাটীত হয় সো মই বিবাহ সূত্ৰে গুৱাহাটীৰ বাসিন্দা তো মোৰ ঘৰ এখন আৰু সিখন দুইখনেই ঘৰ বুলি ক'ব লাগিব মোৰ তো এতিয়া মোৰ পিতৃ মাতৃৰ পৰিচয়টো দিবলৈ বিচাৰিছো মোৰ পিতৃ জীৱন শইকীয়া আৰু মোৰ মাতৃ মিছেছ অনুপমা শইকীয়া আৰু তেওঁলোকৰ নামটোহে কৈছো পৰিচয় দিবলৈ যাওঁতে কিন্তু তেওঁলোকৰ যিখিনি মেইন পৰিচয় সেই পৰিচয়খিনি মই এতিয়াই নিদু কিয় যেতিয়া মই আকৌ ঘৰলৈ যাম মোৰ ঘৰত সকলোখিনি ডিটেইলছত কম সিমানটো ৰাখিলো আৰু মোৰ শিক্ষা বা মই বৰ্তমান জব কৰি আছো মই সেইখিনি বাৰু ইমান কৈ নাথাকো এতিয়া মানে কি হৈছে অলপ থুলমুলকে কৈছো আৰু মই জব কৰিছিলো কিন্তু কি হৈ গ'ল যেহেতু মই বিয়াত বহিলো আৰু পিছত মোৰ বেবি আহি গ'ল সো সেই কাৰণে অলপ জবটো বৰ্তমান কৰা নাই মানে অলপ সময়ৰ কাৰণে হেতু স্থগিত ৰাখিছো বুলি ক'ব লাগিব যাতে মই এতিয়া মই জবটো কন্টিনিউ কৰি থকা নাই তো চাই লওঁ পিছলৈ কি হয় আৰু এতিয়া মই গোটেই মোৰ সময়খিনি মই মোৰ বেবিক দিব বিচাৰিছো যেহেতু মোৰ মানে কি বুলি ক'ম সকলো খিনিয়ে হৈছে মোৰ বেবি মানে সকলোখিনি বুলি কৈছো মানে মোৰ সকলো আশা ভৰসা গোটেই মোৰ মানে মোৰ জন্মৰ পৰা ডাঙৰ হোৱালৈকে মোৰ মায়ে মোক যেনেকৈ তুলি তালি ডাঙৰ মানে ডাঙৰ দীঘল কৰিছে ঠিক তেনেকৈ মোৰ ছোৱালী যিহেতু ল'ৰা হ'লেও অকণমান বাৰু মই সেইটো অকণমান হেৰি কৰিব পাৰো কথাটো যে একো নাই কিন্তু যিহেতু ছোৱালী গতিকে মোৰ যিহেতু এগৰাকী ছোৱালী পৰা মানে আকৌ বোৱাৰী হৈছো সো সেই কাৰণে মই কি কৰিব লাগিব মোৰ ছোৱালীজনীকো মোৰ মা দেউতাৰ যিখিনি সংস্কাৰ বা মোৰ ঘৰত যিখিনি সংস্কাৰ পাইছো সেইখিনি মই দিবলৈ ট্ৰাই কৰিম আৰু বাকি এওঁলোকৰ ঘৰৰ যিখিনি সংস্কাৰ যিখিনি সকলোখিনি সেইখিনিতো এওঁ মানে মোক শিকাব লাগিব বা মই এওঁৰ পেৰেণ্টছ আছে তো তেওঁলোকৰ পৰা শিকি কিনে আকৌ তেওঁলোক দিব লাগিব সো ভালখিনি আমি শিকাব লাগিব পিছত আৰু বাচ্চা ডাঙৰ হৈ পেলাই সেইটো তেওঁলোকে ভাল কৰে বেয়া কৰে সেইটো আমি আৰু টেনচন নলওঁ কিয়নো আফটাৰ 18 তেওঁলোকৰ সেইটো এটা নিজৰ এটা মানে লাইফৰ হেৰি এটা আহি যায় নিজে অলপ মানে কি বুলি কম মেচিউৰিটি আহিব সো আৰু লিগেলি তেওঁলোকে সকলোখিনি নিজৰ ডিসিশন ল'ব পৰা হ'ব সো হিমানটো নকওঁ সেইটো পিছৰ মেটাৰ বাৰু কিন্তু বৰ্তমান কথাটো হৈছে আমাৰ মানে পেৰেণ্টছৰ যিখিনি দায়িত্ব সেই বস্তুখিনি যিমান পাৰো দিবলৈ মানে দায়িত্ব মানে পালন কৰিবলৈ চেষ্টা কৰিম আৰু ভালখিনি দিবলৈ ট্ৰাই কৰিম হেতু আৰু কয়টোকে কৈছো সো সেইখিনি আৰু মোৰ শিক্ষা দীক্ষাখিনি এতিয়া থক বাৰু ইমান হেবোৰ কৈ নাথাকো কাৰণ নহলে মানুহে এনেকে ক'ব হে বেছি কৰিছে বেছি বাৰু যি নহওক আৰু বৰ্তমান মানে মই কি বুলি ক'ম মোৰ পৰিচয়টো এতিয়া মই এগৰাকী ইউটিউবাৰ বুলিয়ে ক'ব লাগিব যেহেতু মই চাকৰি মানে মই ৰিজাইন দিছো আৰু বৰ্তমান মই কন্টিনিউ কৰি থকা নাই সো সেই কাৰণে মই কি ক'ব লাগিব যে মই বৰ্তমান ইউটিউব চেনেলটো চলাই আছো কিন্তু প্ৰেগনেন্সি টাইমত হেতু আকৌ মই ষ্টপ কৰি দিয়া হৈছিল অলপ দিনৰ কাৰণে যি নহওক এতিয়া বৰ্তমান মই এগৰাকী ইউটিউবাৰ হিচাপে পৰিচয় দিব লাগিব আৰু মোৰ হাজবেণ্ড গম পাইছে তেওঁ এগৰাকী কি বুলি ক'ম চৰকাৰী চাকৰি বিষয়া নহয় তেওঁ প্ৰাইভেট জবে কৰি আছে কাৰণ চাওক এতিয়া হেতু লৈ মই একো অবজেকশনো নকৰো যিহেতু মানে কি হৈছে বৰ্তমান যুগত মই নিজেও বহুতখিনি এপ্লাই কৰিছো বহুত ভালকে এক্সাম দি বহুত ভাল ৰিজাল্ট কৰিও মই কি এনেকুৱা হৈ গৈছে লাষ্টত মানে এণ্ড মোমেন্টত কি লাগে তেওঁলোকক বেক সিস্টেম আৰু তো গম পাইছে আৰু যে কিবা কিবি অলপ লাগে সো তেনেকুৱা ক্ষেত্ৰত মোৰ বহুতকেইটা জব মই হেৰুৱাইছো মানে গভৰ্ণমেণ্ট জবৰ কথা কৈছো সো মই প্ৰাইভেটে কৰি আছিলো আৰু এতিয়া প্ৰাইভেট যদিও বহুত ভাল সো এতিয়া আমি ভালে কুশলে আছো বৰ্তমান ভালকে চলি ফ্ৰী থাকিব পাৰিছো আৰু ইউটিউবটো মই কিয় খুলিছো কি কৰিছো সেইখিনি বাৰু মই পিছে পৰে কম আজি মোৰ বস্তুখিনি মই এনেকে কলো আৰু বৰ্তমান মই কি বুলি ক'ম মোৰ হাজবেণ্ডৰ নামটো বা কি সেই বস্তুখিনি আকৌ মই পিছত কম আজি মোৰ নামটো কলো আৰু মোৰ নামেৰে মই কি কৰিছো মোৰ ইউটিউব চেনেলটো খুলিছো মোৰ নামেৰে মই ইউটিউব চেনেলটো খুলিছো গতিকে আপোনালোকে গম পাইছে মোৰ নামটো কি নীলাক্ষী শইকীয়া সো সেইটোৱে মোৰ পৰিচয় আৰু সেইটো মানে মোৰ নামটোৰ কথা কৈছো মোৰ নামটো সো সেই নামটোৰে মই নীলাক্ষী ব্লগ বুলি মানে খুলিছো সো সকলোকে ৰিকুৱেষ্ট কৰিছো যিসকলে মানে নতুন মোৰ চেনেলটি চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব
আৰু কিবা কিবি বস্তু মই দেখাব বিচাৰিছো, মানে কিবা কিবি নহয়, বিহুৰ শ্বপিং কি কি কৰিছিলো। বহুত বেছি কৰা নাই দেই বিহুৰ শ্বপিং, মানে আমাৰ কাৰণে কি কি কৰিছো, আমাৰ কেইজনৰ কাৰণে সেই বস্তুকেইটাহে মই দেখাবলৈ বিচাৰিম। তো চাই থাককচোন ভিডিঅ'টো। বৰ বিশেষ একো বজাৰ কৰা নাই, তথাপি বহাগৰ বিহু বুলি এওঁলৈ বিহুৱান, আৰু মোৰ কাৰণে তেওঁ উপহাৰ দিলে এযোৰ চেলোৱাৰ, আৰু মই ললো দুটা নাইটি আৰু দুটা প্লাজো, দুটা হাফ পেণ্ট, আৰু লগতে এওঁৰ মানে আমাৰ মাইনাৰ কাৰণে এওঁ দিলে দুটা খিলনা গিফ্ট। একচুৱেলি ময়ে কৈছো তথাপি, আৰু এয়াই আছিলে আমাৰ বিহুৰ শ্বপিং। আৰু লগতে আনিছিলো অলপ লাৰু পিঠাৰ পেকেট। তো আজিলৈ ইমানতে, বাই।